নমস্কাৰ, মোৰ নাম ত্ৰিলোচন গগৈ। মই চুইমিং পুল বনাওঁ। আমাৰ সৰু এটা এখন ফাৰ্ম আছে, গীতাৰাণী এণ্টাৰপ্ৰাইজৰ নামত। মই ভাবিলোঁ যে আজি মই আৰু মোৰ ৱাইফে গীতাৰাণী এণ্টাৰপ্ৰাইজৰ নামত আমাৰ যোনখন মোৰ ৱাইফৰ ঘৰৰ অৰিজিনেল শিৱসাগৰ নাজিয়া এখন ভিতৰুৱা গাঁও। তাতো বানৰ তাণ্ডৱ বহুত হ'ল। প্ৰথমতে প্ৰথম ফেজতে বানৰ তাণ্ডৱ শিৱসাগৰ নাজিৰাৰ ফালে হৈছিলে। সেই বুলি আমি ভাবিলোঁ যে আমাৰ সৰু পৰিয়ালটো, মই আৰু মোৰ মানুহজনী মিলি মই বোলো আমিতো গোটেইখিনি সাহাৰ্য দিব নোৱাৰোঁ, তেওঁ নিজৰ গাঁওখনতে অলপমান সাহাৰ্য দিওঁ বুলি আমি দুজন ওলাই আহিলোঁ। ওলাই আহি কিনি আমি বৰবৰুৱাত, মোৰ ঘৰ এনেই ডিব্ৰুগড়ত হয়, মই বৰবৰুৱাত বজাৰ অলপ কৰিলোঁ। ধৰক 100-150 মানুহৰ কাৰণে কিমানখিনি পাৰোঁ গোটেই গাঁওখনক কভাৰ কৰি এটা সৰু সাহাৰ্য দিম বুলি আমি দুজন ওলাই গ'লোঁ। ওলাই গৈ কিনি আমি যোনটো ফেচ কৰিছোঁ সেইটো আপোনালোকক ক'ব বিচাৰোঁ। আপোনালোকে সাহাৰ্য দিছে, কিন্তু মেইন কথা কি প্ৰব্লেম ইয়াত ফেচ কৰা হৈছে, আপোনাৰ মেইন ৰাস্তা আৰু যোনখিনি পকী ৰাস্তাৰ ওচৰৰ মানুহখিনি যোনখিনি সাহাৰ্য পাব লাগে সেইখিনিতো আপোনালোকে দিছে, কিন্তু মেইন কথা ভিতৰুৱা বহুত অঞ্চল আছে এতিয়াও বানৰ কবলত এনেকুৱা অৱস্থা চলি আছে নহয়, দুৰ্গোন্ধৰ পৰা আদি কৰি গোটেই বানপানী, বৰ্তমান পানী লাহে লাহে শুকাইছে, এনেকুৱা অৱস্থা আছে নহয়। আপোনালোকে চাউল দাইলটো বৰ্তমান সকলোৱে দি আছে। যদি পাৰে আপোনালোকে ধৰক চাবোন হওক, হেণ্ড ৱাছ হওক, ORS হওক, আৰু মৌ খেদোৱা DDT হওক, এইখিনি যদি লৈ যায় আপোনালোকৰ বহুতখিনি কৃপা হ'ব। চবেই চাউল দাইল আলু পিঁয়াজ এইখিনি যিমানখিনি হয় চবেই সহায় হৈ আছে। সেইটোতো খোৱা বস্তু চবেই সহায় কৰি আছে, কিন্তু সকলোৱে সহায় কৰাৰ উপৰিও আপোনালোকে যদি বেলেগকৈ সহায় কৰিম বুলি ভাবিছে, এইখিনিও আপোনালোকে লগত লৈ যাব পাৰে। বহুতে সেইখিনি বস্তু পোৱা নাই, আৰু এনেকুৱা ভিতৰুৱা গাঁও আছে। আমি এখন দুখন, মোৰ মানুহজনী লগৰ ছোৱালী এনেকুৱা 2খন গাঁও গৈছোঁ, 2-3খন গাঁও গৈছোঁ ভিতৰত, তাত একো সাহাৰ্য আজিলৈকে পোৱা নাই। কাৰণ কেলৈ ৰাস্তা পদূলি বেয়া, সেইটো কাৰণে আপোনালোকে যদি সাহাৰ্য লৈ যায় অলপ ভিতৰলৈ সোমালে বেছি ভাল হয়। অলপ বোকা আছে, ধৰক এআঁঠু কিছুমানত ধৰক 6 ইঞ্চি বোকা, এনেকৈ বোকা আছে। সেইখিনি ভিতৰুৱা মানুহখিনিও ওলাই আহিবলৈ টান পায় কিছুমানে। সেইকাৰণে আপোনালোকে এটা কাম কৰিব, যদি আপোনালোকে, মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকৰ নিজৰ ছাজেশ্যনটো বেলেগো হ'ব পাৰে, যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আপোনালোকে যদি সাহাৰ্য লৈ যায়, যোনখন গাঁৱত যায়, তেওঁ যোনখিনি ল'ৰা বা তেওঁ বয়সস্থ মানুহ যোনখিনি, সিহঁতৰ লগত কণ্টেক্ট কৰিব। সিহঁতৰ লগত কণ্টেক্ট কৰাৰ পিছত সিহঁতে যদি আপোনালোকে প্ৰতিটো ঘৰত ভাগে ভাগে যদি দি দিয়ে, কোনো হেৰি নহয়, কোনো সাহাৰ্য নোপোৱাকৈ থাকে। এনেকুৱা কিছুমান মানুহ আছে সাহাৰ্য বিচাৰো নাহে, লাগিলে খাবলৈ নাথাকক। মই আজি মোৰ নিজৰ ধৰক মোৰ ৱাইফৰ গাঁওখনতে মই সেইটো পাইছোঁ। সেইটো কাৰণে মোৰ কথাখিনি মই আপোনালোকক বুজাওঁ বুলি ভাবিলোঁ। সেইকাৰণে এতিয়া কি হয়, কিছুমান মানুহে আহে, চব নহয় দেই, কিছুমান মানুহ আহে ধৰক নিজে ল'ব, নিজৰ আকৌ ল'ৰা ছোৱালী পঠায়, ল'ৰা ছোৱালী লৈ যোনে পাইছে পূৰা পাইছে, যোনে নাই পোৱা একেবাৰে নাই পোৱা। সেইটো কাৰণে আপোনালোকে এনেকুৱা এটা ছিষ্টেম কৰিব যে, বহুতে কৰিছে, কিন্তু মোৰ ফালৰ পৰা মই কৈছোঁ আৰু বহুতে কৰিছে যে, আপোনালোকে সেই গাঁৱৰ মানুহৰ লগত টাচ কৰক। প্ৰথমতে সাহাৰ্য দিয়াৰ আগতে গাঁৱৰ মানুহৰ লগত টাচ কৰাৰ পিছত, গাঁৱৰ মানুহৰ এটা যোনখন ধৰক ডেকা ল'ৰা, বয়সস্থ মানুহ, যোনখিনি এক্টিভ মানুহ ধৰক সমাজৰ কামত তেওঁ লাগি থাকে, সিহঁতক যদি আপুনি লগত লৈ সাহাৰ্য প্ৰদান কৰে, তেতিয়া কি হয়, গোটেই গাঁওখনেই পায়। আৰু কেতিয়াবা আপুনি যদি সেনেকৈ ডাইৰেক্ট আহি যায়, আপোনালোকে ফেচ কৰিছে নাই পোৱা নাজানো, কিন্তু যদি আপুনি সাহাৰ্য দিব, গোটেই কাল মানুহ আহি যাব। পানী এবটল ল'ব, আৰু এবটল ল'ব, ধৰক আপুনি কিবা এটা দিলে তাতকৈ লাষ্টত দি একেখিনি মানুহে পায়, বাকীখিনিয়ে নাপায়। সেইকাৰণে মোৰ কোৱা কথা আৰু ধৰক, আপোনালোকে যদি সাহাৰ্য দিব যায়, তেনেহ'লে গাঁৱৰ মানুহৰ লগত টাচ কৰক। গাঁৱৰ মানুহৰ লগত টাচ কৰিলে কি হয়, গাঁৱৰ যোনখিনি ভাল মানুহ, যোনখিনি গাঁৱৰ ধৰক গাঁৱৰ লগত এক্টিভ থকা মানুহ, সিহঁতৰ লগত টাচ কৰিলে সিহঁতি এখন চাৰ্ট বনাই দিব যে আমুক ঘৰত এইখিনি দিব লাগে, আমুক ঘৰত এনেকৈ দিব লাগে।
যদি সেই বস্তুটো বনাই দিয়ে তেনেহ'লে সকলোৱে সাহায্য পাব বুলি মই আশা কৰোঁ মানে সেইটো মানে বহুতৰ নাই হোৱা বহুতে মানে গাড়ী লৈ যায় ধৰক চবেইতো সাহায্য দিবই যায় কিন্তু বহুতে গাড়ী লৈ যায় গাড়ী লৈ গৈ কিনি আপোনাৰ দিয়েগৈ চব আহে এনেকৈ আগুৰি ভাবে মানুহে চব আহিছে কিন্তু চব নাহে বহুত ওলায়ে নাহে কিছুমানে ওলাই আহিবলৈ নোৱাৰে ইমান পানী এতিয়া হৈ আছে কিছুমানে বোকা আছে কিছুমানে ভিতৰত সোমাই থাকে কিছুমানে লাজ কৰে সেইকাৰণে কৈছোঁ আপোনালোকে যদি সাহায্য দিব গৈছে তেনেহ'লে গাঁৱৰ মানুহৰ লগত যদি টাচ কৰে মোৰ ফালৰ পৰা কৈছোঁ দেই আপোনালোকৰ বেলেগ মানে হেৰি হ'ব পাৰে দৃষ্টিভংগী হ'ব পাৰে মোৰ ফালৰ পৰা মই যে মই এইটো ভাবোঁ যে আপোনালোকে সাহায্য দিলে গোটেইখিনি ভগাই ল'লে তাৰপিছত আপুনি গাঁৱৰ মানুহৰ লগত টাচ কৰিলে বোলে কিমান ঘৰ মানুহ আছে ইয়াৰ ইমান ঘৰ মানুহ তেতিয়া বোলে আপুনি 500 পেকেট নিছে ইয়াত 100 ঘৰ মানুহ আছে 100 ঘৰ মানুহক আপুনি দিয়ক বাকী আৰু এখন গাঁৱত দিয়ক সেনেকৈ হ'লে আপোনাৰ কি হ'ব সকলোৱে পাব এতিয়া কিছুমানে পূৰা পাই আছে ঘৰত মই দেখিছোঁ বস্তাই আপোনাৰ সাহায্য বস্তু আছে কিন্তু কিছুমানৰ ঘৰত একোৱেই নাই সেইকাৰণে মোৰ আজি এনেকুৱা দুখ লাগিছে কিছুমানে আনকি ভাতকেইটা খাবলৈ আপোনাৰ যোনখিনি তিতা ধান সেইখিনি শুকুৱাইছেগৈ সেইখিনিতো শুকুৱালে আপোনাৰ ক'ত খাব পাৰিব পেট চলিব মানুহৰ বেমাৰ হ'ব গম পাইছেনে আৰু এটা কথা আপোনালোকে অকল চাউল দাইল আলু সেইখিনিতো নিছে ঠিকে আছে চবেই সেইখিনি নিছে তাৰ উপৰি আপুনি দৰৱ ORS আৰু আপোনাৰ DDT চাবোন আপোনাৰ কলগেট এইখিনি যিমানখিনি মানে আমাৰ লাগে সেইখিনি বস্তু নিব চাৰ্ফ সেইখিনি বস্তু বহুত দৰকাৰ হৈ আছে কিছুমানৰ আপোনাৰ কাপোৰ কানি একদম অৱস্থা বেয়া সেনেকৈয়ে পিন্ধি আছে একদম গামোচা এখন লৈ পিন্ধি আছে আৰু কাপোৰ যদি নিয়ে কোনোবাই যদি পুৰণা কাপোৰ কিবা আছে সেইখিনিও আপোনালোকে দিব পাৰে কিন্তু এটা কথা মনত ৰাখিব যে গৈ কিনি ডাইৰেক্ট কাপোৰ নিদিব কিমান কি আছে সেইখিনি জনাই দিলে কি হয় গম পায় যদি আপুনি 100 ঘৰত দিয়ে 200 ঘৰ পাব আৰু এইখিনি বাচি যাব নহ'লে 100 ঘৰে গোটেইখিনি লৈ ল'লে আপুনি বেলেগৰ সাহায্য আৰু দিব নোৱাৰিব সেইটোৱে কথা কৈ মোৰ কথাখিনি সামৰিলোঁ কিবা যদি ভুলবাদ দিয়ক ক্ষমা কৰিব বহুত বেয়া লাগিলে আজি মই সাহায্য দিবগৈ ৰাস্তাত এতিয়া ৰাতি আহি থাকোঁতে ইমান এনেকুৱা বেয়াকৈ সৰু ল'ৰা ছোৱালী মহে কামুৰি ধৰি আছে পাৰিলে আপোনালোকে আঁঠুৱা দিয়ক এইবোৰ বস্তু মানে দিলে মানে কি হয় চব সৰু ল'ৰা ছোৱালী একদম সৰু ল'ৰা ছোৱালী একদম বিচনাত একদম মহে কামুৰা হৈ আছে চবেই ভাত মানে এগণন আপোনাৰ চাউল দিছে দাইল দিছে চব এগণন কিন্তু সেই বস্তুবোৰ সিহঁতৰ লগত নাই সেইকাৰণে সেইখিনি বস্তু আপোনালোকে দিয়ে সেইটোৱে মোৰ আশা থেংক ইউ নমস্কাৰ